বহি আছানে? কি নাম তোমাৰ? তোমাৰ বয়স কিমান হৈছে? বয়স 10 বছৰ হৈছে। হয় নেকি? ঘৰত কোন কোন আছে তোমালোকৰ? ঘৰত পাপা, মা, ভাইটি, মই। হয় নেকি? তুমি কি ভাল পোৱা? গাই ভাল পোৱা নে নাচি ভাল পোৱা? মই নাচি ভাল পোৱা। তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰীমতী চৰণিকা সিং। তোমাৰ কিমান হৈছে বাৰু? মোৰ বয়স 11 বছৰ চলি আছে। হয় নেকি? তুমি কি কৰি ভাল পোৱা? মই নাচি ভাল পাওঁ। নাচি ভাল পোৱা। আৰু তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰীমতী সুকন্যা চতিয়া। আৰু তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰীমতী সুস্মিতা সিং। তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰীতামণি বৰগোহাঁই। আৰু এজনী অকমানজনী? নমস্কাৰ, মোৰ নাম শ্ৰীমতী দৃষ্টিৰাণী লাহন। বৰ ভাল লাগিছে দেই। তোমালোকে এনেকৈ ফুৰি ভাল লাগে ন তোমালোকৰ? ভাল পোৱা ফুৰি? পঢ়ি ভাল পোৱা নাই? আৰু নাচি ভাল পোৱা? আৰু কি কি ভাল পোৱা? বৰ ভাল লাগিছে দেই তোমালোকক লগ পাই। কোনোবাই কিবা গান এটা গাবা নেকি? গোৱা, কোনে গাবা? এটা গাবা। মই কবিতা আবৃত্তি এটা কৰিম দেই। কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰীমতী চৰণিকা সিং। মই আজি কবিতা আবৃত্তি কৰিব লৈছোঁ, ভুলিলে ক্ষমা কৰিব। অসম আমাৰ ৰূপহী গুণৰ দুনাই হেৰি, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ। গোটেই জীৱন বিচাৰিলে অনেক দিৱস ৰাতি, অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি। চিৰ বিধান দিয়া তোমাৰ সেউজ পৰিৱেশ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ। বহাগতে আমাৰ আই মহুৰা হৈ ঘূৰে, মাঘৰ সোণৰ হাতেৰে লখিমী আদৰে, শৰৎ নিশাল তৰাৰে সজাই ৰেকে, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ। পাহাৰ ভৈয়ামে কৰা ৰামধনুৰে দৰে, তোমাৰ ভাষা মৰম ভুলে মিলন হেতু বহে, লুই তাৰে বহল পাৰ প্ৰতিপাত কৰো, জন্ম ললো ইয়াতেই যেন মৰো, পাকত এনে মধু ৰূপৰ সমাবেশ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ। নমস্কাৰ, গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকা। ধুনীয়া লাগিছে দেই। এইটো কবিতা নহয় ন, এইটো ভূপেন্দ্ৰ সংগীত হয় নে? ভাল লাগিছে। আৰু প্ৰেক্টিচ কৰিবা। তুমিতো আজি প্ৰেক্টিচ নকৰাকৈ গাইছা ন? প্ৰেক্টিচ কৰিবা, বহুত ধুনীয়া হ'ব। আৰু কোনোবাই কিবা কৰিবা? নমস্কাৰ, মোৰ নাম শ্ৰীমতী সুস্মিতা সিং। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰীতামণি বৰগোহাঁই। আমি এটি দেশপ্ৰেমমূলক গীত গাম, বুলবুলে ক্ষমা কৰিব। লুইতৰ পাৰৰে আমি ডেকা ল'ৰা, মৰিবলৈ ভয় নাই। লুইতৰ পাৰৰে আমি ডেকা ল'ৰা, মৰিবলৈ ভয় নাই। মুকুতি মেঘৰ মহান মেজি, মুকুতি মেঘৰ মহান মেজি, নেজান ফিৰিঙতি চাই, পুৰুহিতো যদি তিতাতে আঁতৰি, ৰাসতে মোৰ সাজা। আমি আগে বাঢ়ি ডিঙি পাতি পাতি, আমি আগে বাঢ়ি ডিঙি পাতি পাতি, তেজেৰে বলিহাল জানে বোলাই, লুইতৰ পাৰৰে আমি ডেকা ল'ৰা, মৰিবলৈ ভয় নাই। লুইতৰ পাৰৰে আমি ডেকা ল'ৰা, মৰিবলৈ ভয় নাই। তাহানি লাচিতে এৰি থৈ যোৱাৰে, পৰা জননীটো লঘু
ধুনীয়া হৈছে দেই আৰু কোনোবাই নমস্কাৰ মোৰ নাম সুমতি সুকন্যা মই এটি বিহু গীত গাম পিছফালৰ চোতালতো পৰিয়ানি জানত ফুল গামোচা বৈছিলো বহিলো তাঁতৰ পাতত সেইখনি গামোচা নিলিখিলে কপালত নহুনাই কৰে শুনাই পেপাৰ মাতে বলিয়া পেপাৰ আৰু আৰু কোনোবাই সাধু গাম দেই কবিতা এটা গাম দেই নমস্কাৰ মোৰ নাম শ্ৰীমতী দৃষ্টিৰাণী লাহন মই গোৱালচাপৰি কৃষ্ণ গকুলমৰ বালিকা মই আজি এটি সাধু ক'ম সাধুটো ভুল হ'লে ক্ষমা কৰিব সাধুটোৰ নাম হৈছে দুজন বন্ধুৰ কাহিনী অনুপ আৰু টিপিন দুইজন বৰ ভাল বন্ধু আছিল সিহঁত দুজন এদিনাখন এখন গাঁৱলৈ গৈছিল গাঁৱলৈ যাওঁতে এখন ডাঙৰ হাবি পাৰ হ'বলগীয়া হৈছিল হাবিখনত বহুতো বনৰীয়া জীৱ জন্তুৰে ভৰি আছিল অনুপে টিপিনক ক'লে যে টিপিন মোৰ বনৰীয়া জীৱ জন্তুলৈ বৰ ভয় লাগে আৰু টিপিনে ক'লে যে ভয় নকৰিবা মই তোমাক বিপদত পৰিলে সহায় কৰিম আৰু অনুপে ভাবিলে যে মোৰ বন্ধু ইমান ভাল মোক বিপদত পৰিলে সহায় কৰিব আৰু হঠাতে এটা ডাঙৰ ক'লা ভালুক দেখিলে টিপিনে অনুপক যি কথা কৈছিল সকলোবোৰ পাহৰি এজোপা শকত আৰু ডাঙৰ গছৰ ওপৰত উঠি গ'ল আৰু অনুপে মাক দেউতাকে কোৱা হঠাতে এটা কথা মনলৈ আহিল যে ভালুকে মৰা বস্তু নিখায় সি উশাহ নিশাহ বন্ধ কৰি মাটিত লগে লগে শুই পৰিল আৰু ভালুকে অনুপৰ ওচৰলৈ যিমানেই আহি আছে সি সিমানেই ভয় কৰিছে ভালুকে শুনিছে অনুপ মৰিল বুলি ভাবি লাহে লাহে গৈ হাবিৰ ভিতৰত সোমাই পৰিল আৰু টিপিনে খৰধৰকৈ গছৰ ওপৰৰ পৰা নামি আহি সুধিলে যে অনুপ তোমাক ভালুকে কি বুলি ক'লে আৰু অনুপে ক'লে যে যিয়ে বিপদৰ সময়ত সহায় কৰে সিহে প্ৰকৃত বন্ধু হয় যিয়ে বিপদৰ সময়ত সহায় নকৰে সি প্ৰকৃত বন্ধু নহয় আচলতে আমাৰ নীতি শিক্ষা হ'ল যিয়ে বিপদৰ সময়ত সহায় কৰে সিহে প্ৰকৃত বন্ধু হয় যিয়ে বিপদৰ সময়ত সহায় নকৰে সি প্ৰকৃত বন্ধু নহয় আচলতে আমাৰ মা দেউতাই হ'ল আচল বন্ধু মা দেউতাতকৈ ডাঙৰ বন্ধু এই পৃথিৱীত কোনো নাই সেইটো কাৰণে আমি সকলোৱে মা দেউতাৰ কথা শুনিব লাগে ধন্যবাদ ভাল লাগিলে ন ভাল লাগিলে নে সাধুটো ভাল লাগিলে সাধুটোৰ পৰা কি বুজি পালা কোৱাচোন যিয়ে আমাক বিপদৰ সময়ত সহায় কৰে সিহে আচল বন্ধু হয় আমাক সহায় নকৰে সি আচল বন্ধু নহয় আমাৰ মা দেউতা আচল বন্ধু আৰু আমাৰ মা দেউতাই বিপদত পৰিলে সহায় কৰে আৰু সকলোৱে মা দেউতাৰ কথা শুনিব লাগে ভাল দেই বৰ ধুনীয়া আৰু জুৰিয়ে কিবা ক'বা নেকি আমি এটি বিহু গীত গাই পেলাই জুৰিও আমাৰ ঘৰত গাব নমস্কাৰ মোৰ নাম শ্ৰীমতী ৰীতামণি বৰগোহাঁই নমস্কাৰ মোৰ নাম শ্ৰীমতী সুজিতা শ্ৰীন নমস্কাৰ মোৰ নাম শ্ৰীমতী সুকন্যা চুতীয়া নমস্কাৰ মোৰ নাম শ্ৰীমতী চয়নিকা শ্ৰীন নমস্কাৰ মোৰ নাম শ্ৰীমতী জুৰি গগৈ আমি বিহু গীত গাম ভুল হ'লে ক্ষমা কৰিব তোমাৰে কাৰণে মন বিয়াকুল কদম গছৰ তলে তলে জুমি জুমি তথাপি ভন্টি তোমাক দেখাকে নাপাওঁ তথাপি ভন্টি তোমাক দেখাকে নাপাওঁ গৰি চৰাই
পিছফালে আকৌ দুটি কোণা আহিছে। কি নাম তোমালোকৰ? নমস্কাৰ, মোৰ নাম শ্ৰী জ্ঞানজ্যোতি তামুলী। আৰু তোমাৰ নাম? মোৰ নাম শ্ৰী সিদ্ধাৰ্থ চেতিয়া। অঁ, তোমাৰ কিমান হৈছে বাৰু? নমস্কাৰ, মই এটি গীত গাম। অঁ, বাহ। কুঞ্জলতা কপৌল ফুলি আছে, নাচনী বন্তি তুলি মাতি আছে, নেযাওঁ বুলি নকবা বেয়া পাব, চিৰদিনতে কাজন বিদায় দিব ক'ত বহুত দূৰলৈ, বহুত দূৰলৈ, আহাচোন মাজনী খোজ কাষলৈ, আহাচোন মাজনী। এইবোৰে আমাৰ কণ কণ প্ৰতিভা। তেওঁলোকে আজি আৰম্ভ কৰিছে। লাহেকৈ তেওঁলোকে সুন্দৰ সুন্দৰ গীত গাব, সুন্দৰ সুন্দৰ অভিনয় কৰিব। নমস্কাৰ।